নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আজি চতৰ আৰু বহাগৰ সংক্ৰান্তি উপলক্ষে আমি ৰাতিপুৱা ভাগতে কি কৰিলোঁ, কেনেকৈ ক'ত গ'লোঁ, কি কৰিলোঁ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাব ওলাইছোঁ। যিহেতুকে আজি বহাগ বিহু আৰু চতৰ সংক্ৰান্তি, আমাৰ নামঘৰত অনুষ্ঠান থাকে। এই নামঘৰলৈ যাবলৈ আমি সাজি কাচি ওলালোঁ। আমাৰ ঘৰৰ নাতি পোৱালিটোক মই যাওঁ বুলি কোৱাৰ লগে লগে তেওঁ আহি গেটখন টানি থাকিব চাবচোন দে, তেওঁ মোৰ লগত যাবলৈ ওলাইছে। যিহেতুকে তেওঁ চোলাটো পিন্ধিয়ে দৌৰি আহিলে, বেগখন লৈ গেটখন খুলিবলৈ বিচাৰিছে। চাওকচোন আপোনালোকে, তেওঁক মই ক'ৰবাত যাম বুলি ক'লে সি আগে ভাগে লৈ বেগখন লৈ তাত বেগত কি লৈছোঁ চাই আছে। মই এতিয়া ফাইনেলি পিলপিলিত উঠিলোঁ। পিলপিলিত উঠি বৰ্তমান 10-15 মিনিটমান সময় আমি যাব লাগিব। 10-15 মিনিটৰ সময়ৰ কাৰণে আমাৰ নামঘৰৰ দূৰ হয়। যিহেতুকে আমি 10:30 বজাতে নামঘৰলৈ ওলালোঁ। নামঘৰলৈ ওলাই এতিয়া আমাৰ তাত নাম প্ৰসংগ হ'ব, প্ৰসাদ বিতৰণ হ'ব, জা জলপান হ'ব, পিঠা পনা আমি ঘৰত যি ৰেডি কৰিছোঁ। যিহেতুকে আমাৰ প্ৰাথমিকৰ সকলো মানুহখিনিয়ে পিঠা পনা লৈ গৈ তাত ৰাইজকো খুৱাই, নিজেও খুৱাই। আমাৰ প্ৰাথমিকত এনেকৈয়ে আমাৰ বিহু পালন কৰা হয়। আপোনালোকে বাৰু বিহু কেনেকৈ পালন কৰে কমেণ্ট এটা কৰিবচোন, বা আপোনালোকে ৰাইজত পিঠা পনা দিয়েনে, জা জলপান কেনেকৈ খায়, কি কৰে। আমি এতিয়া বৰ্তমান গুৱাহাটীত আমাৰ এনেকৈয়ে পতা হয়। আমি আগতে কাৰ্বি আংলঙত থাকোঁতেও আমাৰ পিঠা পনা নিয়া নহৈছিল যদিও জা জলপান চলিছিলে। তেতিয়া ৰাইজৰ ফালৰ পৰাই জা জলপানখিনি যোগান ধৰে। ইয়াতো আমাৰ যেনেকৈ জা জলপানখিনি ৰাইজৰ ফালৰ পৰা হয়, আৰু পিঠা পনাখিনি সকলো আহি মিলি লৈ যায়। কোনোবাই দুবিধ নিয়ে, কোনোবাই এবিধ নিয়ে, কোনোবাই 3বিধ নিয়ে, কোনোবাই একোৱেই নিনিয়ে, কোনোবাই এনেই প্ৰসাদ আগবঢ়ায় বা শৰাই আগবঢ়ায়, অৰিহণা আগবঢ়ায়। এনেকৈয়ে আমাৰ নামঘৰৰ অনুষ্ঠানভাগি চলি যায়। যিহেতুকে নামঘৰত আমাৰ প্ৰসংগ হয়, পাঠ হয়, কীৰ্তন পাঠ বা ভাগৱত পাঠ বা প্ৰসংগ। আমাৰ যিহেতুকে প্ৰাথমিকত সদস্য সংখ্যা কম হয়, আমাৰ প্ৰাথমিকত প্ৰসংগহে কৰা হয়। যিহেতুকে কীৰ্তন পাঠ নহয়, ভাগৱত পাঠ নহয়। ভাগৱতৰ পাঠ অনুষ্ঠানটো আমাৰ প্ৰতি শনিবাৰে নামঘৰতে পতা হয়। শনিবাৰৰ অনুষ্ঠানটোত আমি যিহেতুকে দূৰ হয় কাৰণে যোৱাই নহয় প্ৰায়ভাগ, আৰু বাপসকল আইসকলে নিশ্চয় যায়। আমি কিন্তু শনিবৰীয়া ভাগৱতত কেতিয়াও যোৱা হোৱা নাই। আগত 2-3বাৰমান গৈছিলোঁ। ফাইনেলি এতিয়া মই আহি নামঘৰৰ পদূলিত সোমাই আছোঁ। যিহেতুকে আমাৰ নামঘৰটো 10-15 মিনিটমান লাগি যায়। তাৰ পৰা আমাৰ ৰাস্তাটো খুবেই বেয়া আছিল আগতে, এতিয়া মাটি চাটি দি ৰাস্তাটো অকণমান ঠিক কৰিছে। আমাৰ এখন নামঘৰৰ গেট হয়। এই নামঘৰৰ গেটখনেদি আমি সোমালোঁ। সোমাই তলৰ খাপত আমাৰ ৰন্ধনশাল আছে, ওপৰত আমাৰ নামঘৰ মণিকূট আছে। যিহেতুকে বাপসকল আইসকল মিলি ইয়াতে আমাৰ প্ৰসংগ কৰা হয়। এই প্ৰসংগ ভাগিত আমাৰ আজি শৰাইৰ কাৰণে সেৱা জনাইছে আই দুগৰাকীয়ে। এগৰাকীয়ে শৰাই সজাব, বাপসকলে আশীৰ্বাদ দি আছে। প্ৰসংগৰ আগত আমাৰ শৰাই সেৱাৰ কাৰণে সেৱা লয়। তাতে গৈ ময়ো সেৱা ভাগি জনালোঁ। সেৱা ভাগি জনাই বৰ্তমান এতিয়া আমি প্ৰসংগৰ কাৰণে চাহ পানী খাই আহি সকলোখিনি মানুহে প্ৰসংগ কৰিব বহা হ'ব। যিহেতুকে প্ৰসংগত আপোনালোকক গোটেই প্ৰসংগখিনি দেখুওৱা নোৱাৰিম। যিহেতুকে আগত বহিলে আমি প্ৰসংগ কৰিবলৈ অকণমান দিগদাৰ হয়, ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰ হয়। যিহেতুকে আমাৰ ৰুল আছে, আগত বহা মানুহখিনিয়ে ভিডিঅ' কৰি থাকিলে অকণমান দেখিবলৈ বেয়া দেখি। সেইকাৰণে মই আগতে যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' আকাৰত আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। আৰু আপোনালোকে বিহু কেনেকৈ পাতে আমাক কমেণ্ট কৰি জনালে আমি নিশ্চয় সুখী হ'ম। আমাৰ যিখিনি পাৰিছোঁ আমি ভকত বৈষ্ণৱৰ লগত লাগি এনেকৈয়ে গোৱা হয়। আমাৰ গুৱাহাটী প্ৰাথমিকত যিহেতুকে প্ৰাথমিকৰ সংখ্যা কম, সেইকাৰণে হুঁচৰি গোৱা নহয়। আমি আগতে কাৰ্বি আংলঙত থাকোঁতে কাৰ্বি আংলঙৰ বাপসকলৰ লগত আজিৰে পৰা আমাৰ হুঁচৰি গাবলৈ যোৱা হৈছিলে। আমি হুঁচৰি গাইছিলোঁ মিনিমাম 10-12 দিনমান আমাৰ ৰাইজৰ লগত ভকতীয়া হুঁচৰি গোৱা হয়। প্ৰাথমিকৰ মানুহৰ ঘৰে ঘৰে যোৱা হয়, অন্য সংগীয়েও মাতে, অন্য সংগীৰ ঘৰতো হুঁচৰি গোৱা হয়। ইয়াতে যিহেতুকে আমাৰ এই পৰ্বটো চলা নাই, আমি চোতাল বিহুৱে মৰা হয় গৰু বিহুৰ দিনাখন। আজি আমাৰ বিশেষ কাৰণত চোতাল বিহু মাৰিব যোৱা নহ'ল। অহাকালিৰ পৰা আমি চোতাল বিহু মাৰিম। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।